ৰঙিয়াত আন্তঃৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰতিবাদ। ৰঙিয়া চহৰৰ মাজমজিয়াৰ বৰলীয়া নৈৰ দলঙৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিমূৰ্তি দাহ কৰে আন্তঃৰাষ্ট্ৰীয় বজৰং দলে। পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ ৰোধ কৰাত মুখ্যমন্ত্ৰীগৰাকী ব্যৰ্থ হোৱাৰ অভিযোগ তুলি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। আন্তঃৰাষ্ট্ৰীয় বজৰং দলৰ অসম প্ৰদেশৰ সভাপতি দীনেশ কলিতাই পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসনৰ দাবী জনোৱাৰ লগতে বাংলাদেশী জেহাদীৰ আক্ৰমণত পলায়ন কৰা হিন্দুসকলক পুনৰ সংস্থাপনৰ দাবী জনায়। অত্যন্ত দুখৰ বিষয় যে ভাৰতবৰ্ষত যিখন দেশত আমি ৮০% হিন্দু বসবাস কৰি আছো, সেই দেশত আজি হিন্দুৰ নিৰাপত্তাৰ কাৰণে আমি ৰাজপথত আমি আন্দোলন কৰিব লগা হৈছে। যোৱা কিছুদিন ধৰি পশ্চিমবংগৰ মুৰ্ছিদাবাদত পশ্চিমবংগৰ মমতা বেনাৰ্জী চৰকাৰৰ আইন ব্যৱস্থাক ভৰিৰে মহাৰি যি ইছলামিক জেহাদী শক্তিয়ে যি হিন্দু নিধনযজ্ঞ চলাইছে, তাক আমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলে তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আমি পশ্চিমবংগত যোৱা কেইদিন ধৰি প্ৰায় ৫০০ৰো অধিক পৰিয়ালৰ গৃহত অগ্নিসংযোগ কৰা হৈছে। ইছলামিক জেহাদীয়ে সেই ঘৰবিলাকত লুটপাট চলাইছে, হিন্দুসকলক হত্যা কৰিছে, হিন্দুসকলক মাৰধৰ কৰিছে। তেওঁলোকে ইমানতে শান্ত নাথাকি পশ্চিমবংগৰ নিৰাপত্তাৰক্ষীকো তেওঁলোকে আক্ৰমণ কৰিছে। গতিকে আমি এই ঘটনাক আমি ৰাষ্ট্ৰীয় বজৰং দলে তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আমি আজি সমগ্ৰ দেশতে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিমূৰ্তি দাহ কৰি আমি প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু সমগ্ৰ দেশৰ পৰাই আমি মহামহিম ৰাষ্ট্ৰপতিক স্মাৰক পত্ৰ প্ৰেৰণ আমি তিনিটা দাবী আমি কৰিছোঁ যে অতি শীঘ্ৰে পশ্চিমবংগত মমতা বেনাৰ্জীৰ চৰকাৰখন বৰখাস্ত কৰি তাত ৰাষ্ট্ৰপতি শাসন ঘোষণা কৰি হিন্দুসকলৰ সুৰক্ষা নিশ্চিত কৰিব লাগে। লগতে পশ্চিমবংগত যি ৫০০ পৰিয়াল হিন্দু গৃহহৰা হৈছে, তেওঁলোকৰ ক্ষতিপূৰণৰ ব্যৱস্থা কৰি তেওঁলোকৰ সম্পূৰ্ণ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তেওঁলোকক স্বগৃহত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। লগতে সমগ্ৰ ভাৰতবৰ্ষত যি ইছলামিক বাংলাদেশী আৰু ৰোহিংগীয়া মুছলমানসকলে অনুপ্ৰৱেশ কৰি ইয়াত অবৈধভাৱে থাকি আছে, আমি সেইসকলক অতি শীঘ্ৰে চিনাক্ত কৰি ভাৰতবৰ্ষৰ পৰা বাহিৰ কৰি হিন্দুসকলৰ ভৱিষ্যত নিৰাপত্তা আমি সুনিশ্চিত কৰিবলৈ আমি ৰাষ্ট্ৰীয় বজৰং দলে দাবী জনাইছোঁ। বিশেষ প্ৰতিবেদক ৰিপৰ্ট এম ভিলাই।